আমি যত জীৱ তোমাৰে সে অংশ আমাৰ উৎপত্তি ক'ৰ পৰা হৈছে ভগৱন্তৰ পৰা আমাৰ ঘৰ ক'ত বৈকুণ্ঠ আমি ক'লৈ যাবগৈ লাগিব বৈকুণ্ঠলৈ যাব লাগে কিন্তু আমি যাব নোৱাৰোঁ কিয় এই মায়াৰ আবদ্ধ হৈ ইয়াত এটা বস্তু আছে যেনে ভোগবাদ আৰু ভকতিবাদ ভোগবাদ মানে আমি সদায় ভোগতে থাকোঁ আমি যিমান ভুগি থাকোঁ আৰু সিমানে আমাৰ কি হয় ৰোগ হয় যিমান ভুগিব সিমান কি হ'ব ৰোগ হ'ব আৰু ৰোগবিলাক আজিকালি অলপ মানে দামী দামী আহে গতিকে ভোগবাদটো কিছু আমি কি কৰিব লাগে পিঠি দিব লাগে আমাৰ প্ৰয়োজন খাবলৈ জীয়াই থাকিব নালাগে আমি কি কৰিব লাগে খাই জীয়াই থাকিব লাগে ইয়াত এটা কথা কৈছে যেনে পানীত প্ৰৱেশ হয় যেনে সাগৰ আছে সাগৰত নদীবিলাক গৈ সংযুক্ত নহয় জানো তেতিয়া নদী পানী আৰু সাগৰ পানী পাৰ্থক্য হয় নেকি দেখা সব একেই হৈ যায় তেনেকৈ জীৱাত্মাই গৈ পেলাই ক'ত লীন হয়গৈ পৰমাত্মাত লীন হয় কাৰণ তাৰ পৰা উৎপত্তি হৈ আহিছে যেনেকৈ সোণ এচপৰা সোণ সকলোৱে চিনি পায় এই সোণ বিভিন্ন সোণাৰীয়ে পালে অলংকাৰবিদসকলে পালে তেওঁলোকে নিজৰ নিজৰ ইচ্ছামতে অলংকাৰ নবনাব জানো কাৰোবাক আঙুঠি লাগে আঙুঠি কাৰোবাক কিন্তু গোটেইখিনি কিহৰ পৰা সৃষ্টি হৈছে সোণৰ পৰা আকৌ যদি গোটেইখিনিকে গলাই দিয়া হয় সি আকৌ কি হৈ যাব সোণ হৈ যাব সেই কথাটো কৈছে যে পানীত পানী প্ৰৱেশ হয় আৰু ভয় এক কাল মহাকাল কাল মানে সময় আৰু মহাসময় আমাৰ 24 ঘণ্টা এটা সময় 365 সমস্ত 4 ভাগৰ এদিন এটা সময় এইকেইটা সময় আমাৰ আছে কিন্তু তাতকৈ এটা মহাসময় যেনে মহাপ্ৰলয় হয় এই প্ৰলয়বিলাকত মানে সমস্ত নিয়ন্ত্ৰণ প্ৰভু ভগৱন্তই কৰে আৰু এই ভয় বোলা বস্তুটো সকলো জীৱৰে আছে উৰণ বুৰণ গজন ভ্ৰমণ চাৰিমুঠি জীৱৰে ভয় আছে ভয় আহাৰ মৈথুন আৰু নিদ্ৰা খালি মানুহৰ চিন্তা কৰিব পৰা শক্তি বিবেক আছে কাৰণে ই জীৱশ্ৰেষ্ঠ আৰু ভগৱানৰ অতি প্ৰিয় প্ৰাণী এতিয়া এই ভয় আমাৰ সবৰে ভয় লাগে কালে প্ৰথমতে কিহলে ভয় লাগে বাৰু আমাৰ সকলোৰে এটালৈকে ভয় লাগে মৰিবলৈ ভয় লাগে যিকোনো ব্যৱস্থাত আমাৰ মৃত্যু ভয়টোৱে আছে বাদ বাকী অইন একো ভয় নাই বেমাৰ হ'লে আমাৰ ভয় লাগে মৰিম নেকি ডক্টৰৰ ওচৰলৈ যাব লাগে সাপ এডাল ৰছীয়ে পৰি আছে সাপ বুলি আমাৰ কি ভয় লাগে খুটিলে আমি মৰিম নেকি গতিকে আমাৰ মৃত্যু ভয়টো আমি দূৰ কৰিব নোৱাৰোঁ আৰু ভাগৱতত সেই বস্তুটোকে আছে ভাগৱতত পৰীক্ষিতে যেনে 7 দিনৰ ভিতৰত তক্ষকে দংশন কৰিব সেই কথাটো তেওঁ জানে খটাংগই জানিছিল তেওঁ 2 দণ্ডত মৃত্যুবৰণ হ'ব এইটো জানে আমি কিন্তু নাজানো আমাৰ কেতিয়া মহাপ্ৰয়াণ ঘটিব আমি নাজানো গতিকে সেইটো ভয় আমাক সদায় খাই থাকে কিন্তু এইটো একে নিশ্চিত জন্ম হোৱাৰ লগে লগে মৃত্যুটোৰ লগতে আহিছে কিন্তু তই মৰিবি বুলি কোৱাৰ লগে লগে চবৰে ভয় লাগে এদিন এজন ল'ৰাই তাৰ মানে মৰিবলৈ ভয় লাগে এজন গুৰুক গৈ সুধিলে যে প্ৰভু মোৰ মৰিবলৈ বৰ ভয় লাগে কিবা এটা উপায় দিয়ক তেওঁ কৈছে এইটো মৃত্যুৰ দায়িত্ব থকা এজনে মানে অধিপতি আছে এইটো যম আৰু যমক পূজা কৰা তাৰ যমক পূজা কৰিলে যমকটো কোনেও পূজা নকৰে একদম মহ পিঠিত আহি গ'ল আহি পেলাই আগে পিছে পূজা কৰা নাই কাৰণে এই প্ৰথম পূজা পাইছে যম আহি পেলাই বোলে কি হ'ল তোৰ বোলে মোৰ মৰিবলৈ বিৰাট ভয় লাগে হেই এইটো ফৰ্মুলা ইয়াত নাই নহয় মৰিবই লাগিব জন্ম এই পৃথিৱীলৈ জন্ম হৈছে তই মৰিবই লাগিব কিন্তু তই প্ৰথম পূজা মোক কৰিছ গতিকে মই তোক কিবা এটাতো সহায় কৰিব লাগিব আহিলোঁ যেতিয়া তাৰপিছত বোলে ঠিকে আছে তই যেতিয়া সময় হ'ব মই তোক 3টা ছিগনেল দিম আজিকালি মডাৰ্ণ যুগ ইণ্টাৰনেটৰ গতিকে SMS কৰিম নহ'লে হোৱাটছআপত দি দিম নহ'লে ইমেইল কৰি দিম তাৰ জমে কৈছে ঠিকে আছে তেতিয়া বোলে আতিথ্য এটা কৰোঁ বোলে অকণমান খোৱা বোৱা জা জলপান লগ সি ধুনীয়া চাহ এটা বনালে চাহ খালে কৈছে এইটো কি বস্তু বোলে চাহ বুলি কয় এইটো ক'ত পায় বোলে ইয়াত এই আমাৰ তাত গৰমটোহে পায় এইটো ইয়াত নাপায় চাহ তাহ খালে জম গ'ল তাৰপিছত তাক ছিগনেল দিছে প্ৰথম
যে তাৰ চুলিখিনি লাহে লাহে পকা আৰম্ভ কৰিছে। তাৰ ঘৈণীয়েকে ক'লে বোলে হেৰা এই তোমাৰ চুলিখিনি পকিলে তোমাৰ লগত যাবলৈ মোৰ বেয়া লাগে হে, এই গড্ৰেজ চড্ৰেজ মাৰি দিবা না। তাৰ ধুনীয়াকৈ কালাৰ কৰি দিলে। তেতিয়া সি ডেকা হৈ আছে, সি পাহৰি থাকিলে। তাৰ দ্বিতীয় ছিগনেলটো দিছে, তাৰ চকু পাৱাৰ কমি আহিছে। কমি আহোঁতে কম কম দেখে, ল'ৰা ছোৱালীক পঢ়াব নোৱাৰে। গতিকে নগাঁও বন্টন অপ্টিকেলত গৈ গ্লাছ সলাই দিলে। সেইটোও তাৰ সমস্যা নাই, সি একদম বিন্দাছ চাই থাকিব পাৰে। তৃতীয় ছিগনেলটো দিছে, তাৰ দাঁত সৰা আৰম্ভ কৰিলে। যেতিয়া দাঁত সৰা আৰম্ভ কৰিছে, হেৰা তুমি মই ইমান এতিয়া গাভৰু হৈ আছোঁ, তোমাৰ দাঁতগাল সৰি থাকিলে মই কেনেকৈ যাম? গৈ পেলাই ডেণ্টিষ্টৰ তাত চব ধুনীয়াকৈ লগাই ল'লে, একদম পূৰা ফিটিং। এতিয়া সি পাহৰিলে। তাৰপিছত দেনেন দিয়া জম আহিলে নহয়। জম আহিল, অহাৰ পিছত বোলে হেৰা তোমাৰ যাব হৈ গ'ল নহয়। কৈছে হেৰা তুমি কি কথা কোৱা হে, তুমিতো ছিগনেল দিয়াৰ কথা কৈছে। কৈছে মইতো তোমাক কেতিয়াবাই ছিগনেল দিলোঁ। বোলে কি ছিগনেল দিছিলা? কৈছে কিয় তোমাৰ চুলি পকা নাছিল? বোলে পকিছিল। কি কৰিলা? বোলে মই ৰং কৰি দিলোঁ। চকু পাৱাৰ কমিছিল? বোলে কমিছিল। কি বোলে মই অপ্টিকেলত গৈ চশমা লৈ ল'লোঁ। তাৰপিছত তোমাৰ দাঁত সৰিছিল? বোলে অঁ ডেণ্টিষ্টত গৈ মই লগাই ল'লোঁ। এই তুমি ছিগনেলেই বুজি পোৱা নাই, এতিয়া কিন্তু যাব লাগিব। তাৰ কৈছে হয় নেকি? মোৰ বেংক বেলেঞ্চখিনি থাকিলে নহয়, এতিয়া কি কৰা যায়? কৈছে ঠিকে আছে, তুমি সেইদিনাখন যে খুৱাইছিলা কি চাহ নে কি বস্তুটো, আজি অলপ বনোৱা। একদম স্পেচিয়েল চাহ, গাখীৰতে মালাই মাৰ্কে বুলি যে কয়, গাখীৰত মালাই দি পেলাই চাহ বনাইছে। আৰু ভাবিলা এতিয়া কলিযুগৰ মানুহ নহয়, প্ৰত্যেকতে বুদ্ধি থাকে, এটা এটা আনুষাংগিক বুদ্ধি থাকে। স্লিপিং টেবলেট দি দিলে চাহত, খাই লৈ একদম জম পূৰা নিচাত শুই দিলে। খোৱাৰ লগে লগে ডায়েৰীখন পালে নহয়। ডায়েৰীখন চালে বা তাৰ নামটো প্ৰথমতে আছে, একদম নিবলৈ আহিব এতিয়া। গতিকে সি পাৰিলে হোৱাটনাৰ লগাই তাৰ নামটো মুচি দিলে, মুচি দি একদম তলত লিখি দিলে বোলে অন্ততঃ অকণমান সময়টো পাম। তাৰপিছত জমে একদম সাৰ পাই বোলে মানে নিচা ফাটিছে। তেতিয়া কৈছে বোলে বাহ হেৰা তোমালোকৰ এই চাহটো বৰ সাংঘাতিকে, বোলে আজি একদম সাংঘাতিক নিচা লাগি গ'ল। বোলে অঁ মোৰ আতিথ্যই তেনেকুৱা। তাৰপৰা জমে কৈছে ঠিকে আছে, ইমান তুমি শুশ্ৰূষা কৰিছা আৰু প্ৰথম তুমি মোক পূজা কৰিছা, মই বৰ পৰম সন্তুষ্ট হৈছোঁ। গতিকে আজি মই তোমাক প্ৰথমৰ পৰা নিনো দিয়া, আজি লাষ্টৰ পৰাই নিম। সিও তাৰ নামটো হোৱাটনাৰ মুচি লাষ্টত লিখি থৈছিল। তেতিয়া সি লাষ্টৰ পৰা যেতিয়া নিব আকৌ সি প্ৰথমতে পৰিল। গতিকে নেভাবিবি সাৰি যাম ধনৰ বলত, নেভাবিবি সাৰি যাম বুদ্ধিৰ চলত। এতিয়া কোনেও খাই যাব নোৱাৰিব, যিমান বুদ্ধি কৰক। আৰু ভগৱন্তই কিন্তু আমাক মাৰি নিনিয়ে, এনেকুৱা ৰেকৰ্ডে নাই। ক'ৰবাত শুনিছে বোলে আমুকক আহি ভগৱন্ত আহি পেলাই, আৰু ভগৱন্ত কোনোবাই চিনি পায় জানো? এতিয়া ইয়াত বৰ্ণনাহে দিয়া আছে, কোনেও দেখা নাই। আৰু এই কলিযুগৰ চৰ্মচকুৱে নেদেখেও, আৰু দেখিলেও ভয় খাই কোনোবা মৰি থাকিব, আৰু নহ'লে দৌৰিব। ইয়াতে যদি শংখচক্ৰ গদা পদ্ম লৈ যদি ওলায়, কোটি ইন্দু পৰকাশ হ'ব নে, কোটিটা চন্দ্ৰৰ পোহৰৰ সমান, চাবই নোৱাৰে কোনে। ব্ৰহ্মাহঁতে দেখোন এই বৈকুণ্ঠ পুৰাণৰ সময়তে হংসজনৰ পৰা লুটি খাই খাই পৰি গৈছে, চাব নোৱাৰে। গতিকে কোনোবা বিশ্বাস কৰিব নেকি? গতিকে কলিত ভকতেই ভগৱন্ত আৰু বৈষ্ণৱে বিষ্ণু বুলি তেওঁলোককে ভজনা কৰিবলৈ দিছে। আৰু অজ্ঞান আন্ধাৰৰ মাজে শয়ন কৰি আছে, শান্ত হৈ জীৱ জগতৰ তাসম্বাক কৰি দায়া উদয় ভৈলাহা ভূমি যুগপন্থ প্ৰকাশ ভাস্কৰ। এই বন্তি গছ জ্বলাই কিহৰ কাৰণে? তিমিৰ অন্ধকাৰ আঁতৰিবলৈ। কিন্তু ই হ'ল আমাৰ এটা পৰম্পৰা, আমাৰ ধৰ্মীয় এটা ব্যৱস্থা আৰু গুৰুজনাৰ এটা আদৰ্শ। কিন্তু প্ৰকৃততে আমি বন্তি ক'ত জ্বলাব লাগিব? আমি হৃদয়ত বন্তি গছ জ্বলাব লাগিব। আমি চাৰ্ফ চাবোন শ্বেম্পু একদম ক্ৰীম চিম মাৰি আমি ধুনীয়াকৈ কৰি নিজক সজাব পাৰোঁ, গাটো ভাল ভাল গোন্ধাই থাকিব।
কাষলি চেপত কিবা কিবি মাৰিও আহি যাওঁ, চেণ্টত একদম ভাল লাগি থাকিব। কিন্তু আপুনি দেখিবলৈও ধুনীয়া, গাটো ভালকৈ গোন্ধাইছে, ভিতৰটো কিন্তু বহুত বেয়া। তেতিয়া কাম দিব জানো? তাত ভগৱন্ত নাথাকে মানে, বুজি পালেনে? সেইকাৰণে প্ৰথমতে ভিতৰখন চাফা। এতিয়া ভিতৰখন কেনেকৈ চাফা কৰিব? অপাৰেশ্যন কৰোঁতে 1000 পাৱাৰ বাল্ব দিব লাগে, তেতিয়াহে দেখে ডক্তৰে। গতিকে আমি ভিতৰখন এনেকুৱা এগছ বন্তি জ্বলাব লাগে, সেইটো হ'ল ভকতিৰ বন্তি। আৰু যাক ৰাম বুলি ক'লে ৰ শব্দ মুখখন মেল খাই যায় ৰা, ম বুলি ক'লে জাপ খাই যায় ম। গতিকে কাৰ্বন ডাই অক্সাইড ওলাই যায়, অক্সিজেন সোমাই যায়, সেইটোৱে ৰাম। আৰু সেইটোৱে হ'ল জীৱনী শক্তি, সেইটোৱে হ'ল আমাৰ প্ৰাণ স্পন্দন। সেইটো থাকালৈকে আমি কি হৈ আছোঁ? চিৰি। আৰু তাৰপিছত সেইটো যদি নাথাকে দীঘইকা আৰু ৰকাৰ গুচি যাব। তালব্য স মানে ডেড বডি, ৰকাৰ মানে হ'ল ৰমন, দীৰ্ঘই মানে কি? ঈশতত্ব, পৰম ব্ৰহ্ম ঈশ্বৰ ঈশতত্ব। ইয়াত ৰকাৰ হিচাপে ৰমন কৰি আছে কাৰণে আমি কি হৈ আছোঁ? চিৰি হৈ আছোঁ। যিদিনাখনে এই দুটা বস্তু আঁতৰি গুচি যাব, তেতিয়া কি হ'ব? কাষ্ঠ যেন পৰি থাকে, কেনেকৈ কাঠৰ দৰে পৰি থাকিব। বোলে আমুক গ'ল নহয়, বোলে ক'ত গ'ল? বোলে জানো ক'লে গ'ল, এই চেলেং এখন দি ঢাকি থৈছে, বোলে ক'লে গ'ল? সেইটো দেখোন আমুক হয়। অঁ, আমুক হয়, চিনি পাইছে, নামটোও চিনি পাইছে, মানুহটোও হয়, কিন্তু গ'লগৈ। কি গ'লগৈ? সেই চিৰি আৰু দীঘইকাডাল আৰু ৰডাল তাৰ পৰা গুচি যোৱা কাৰণে কাঠৰ দৰে পৰি আছে। তেতিয়া চুলে গা ধুব। গতিকে সেইকাৰণে শৰণ, স ৰ ন। এতিয়া শৰণ মানে কি? আমাৰ এতিয়া কি হয়? আমাৰ এতিয়া শৰণ ভাৰ্যাত শৰণ, গুৰুত শৰণ নহয়। এতিয়া মাইকীয়ে যি কথা ক'ব সেইটোহে মানিব। স্ত্ৰীগৰাকীয়ে যিটো ক'ব, সেই শুনিছা, আমুকক এইটো নিদিবা, একদম নিদিয়ে, আমুকক হ'লে নাযাবা, নাযায়। তাৰপিছত কাক ভজন কৰি থাকে? আমি ঘৰখনতে ভজি থাকোঁ। আমুকটো কাম কৰিব লাগিব, তামুকটো কাম কৰিব, খোৱাৰ পৰা উঠাৰ লগে লগে। কিন্তু খোৱাতে যদি ঠেঙা লাগি থাকে, তেতিয়া চব পৰিকল্পনা গুচি যায়। কিন্তু চকু মেলাৰ লগে লগে চব পৰিকল্পনা আমাৰ আকৌ আহি যাব। গতিকে আমি ভজি থাকোঁ ঘৰখনতে, গৃহস্থীখনতে, সংসাৰখনত। আৰু ভকতি ক'ত কৰোঁ? পুত্ৰৰ ওচৰত। মাটি বেছি হাং কানি দিবি, নহ'লে কথা ভাল নহ'ব। পুত্ৰই যিটো কয় তাকে মানিবলৈ বাধ্য। এটা হ'লেতো আৰু ডাঙৰ ৰিক্স, ঘৰৰ পৰা মই গুচি যাম, তেতিয়া যাগে বুলি বোলে হ'ব দে পিতাই, মই মাটিকে বেছি দিম। আৰু এয়া আমাৰ পৰিক্ৰমা। গতিকে এখন আশ্ৰম বাঢ়ি গৈছে। গুৰুৰ আশ্ৰম আছিল, তাৰপিছত আমাৰ 4টা আশ্ৰম আছিল নহয়, গাইহস্থ, বানপ্ৰস্থ, সন্যাস আৰু ব্ৰহ্মচৰ্য। সেই আশ্ৰম বাদ দি এতিয়া বৃদ্ধাশ্ৰম আহিছে নহয়। এই ফলশ্ৰুতি মই অলপ আগতে কৈছিলোঁ কথাখিনি। গতিকে এই অন্ধকাৰ দূৰ কৰিবৰ কাৰণেহে বন্তি গছ লাগে। আৰু তেনেকৈ এই পৃথিৱীৰ অন্ধকাৰ দূৰ কৰিবৰ কাৰণে ভাস্কৰ মানে সূৰ্য উদয় হয়। আৰু আমাৰ মানুহৰ চৰিত্ৰ তেনেকুৱা হ'ব লাগে, সূৰ্যৰ দৰে প্ৰকৃতিৰ পৰা জানিব লাগে। কাৰণ সূৰ্যই ধনী দুখীয়া বেয়া ভাল সকলোতে পোহৰ দিয়ে। বতাহে গছে দুখীয়াজনকো ছাঁ দিয়ে, সুখীয়াজনকো ছাঁ দিয়ে। প্ৰকৃতিৰ পৰা এইখিনি কথাহে আমি জানিব লাগে। তেওঁলোকৰ মাজত বিভেদটো নাই। আমাৰ আকৌ কি হয়? সেই আমুকক নিদিবি। মানে বস্তুটো এনেকুৱা, এবাৰ এজন মানুহৰ ঘৰত খালি কাজিয়া, ল'ৰা ছোৱালী নাই, টকা পইচা নাই, আইগৰাকীয়ে গালিকে পাই থাকে। সি বোলে হেত এনেকুৱা জামেলাত নাথাকোঁ, চালা ক'ৰবাত ছেটেপ হৈ যোৱাহে ভাল, যাওঁগৈ। জংঘললৈ গৈ আছে, এজন সিদ্ধ পুৰুষে পাবলৈ বোলে কি হ'ল, তোমাক ইমান দুখ যেন লাগিছে? বোলে বাপ কি ক'ব আৰু, একদম ঘৰত থাকিব নোৱাৰে, আইগৰাকী গালি, ল'ৰা ছোৱালী নাই, ভৱিষ্যতৰ পৰিকল্পনাও নাই, খোৱা বোৱাও অশান্তি, কোনেও মোক নামানে, মানে বিপ্ৰ যদি মোক কোনো যজ্ঞ চজ্ঞলৈ
নেমাতে, গতিকে মোৰ চলাই প্ৰব্লেম হৈ গৈছে, গতিকে মই আৰু যোৱাগৈয়ে ভাল। সেই তেনেকৈ নক'বা ৰ'বা, এইটো বহুত মূল্যৱান দেহ, বহুত পুণ্যৰ ফলতে মানৱ দেহটো পায়। তুমি যাওঁগৈ বুলি ক'লে হ'ব নেকি? ঠিকে আছে, তোমাক মই এতিয়া গুটি দিছোঁ, এই গুটিটোক তুমি যি খোজা সি তাকেই দিব। কিন্তু এটা কথা মনত ৰাখিব, তুমি এটা পালে গাঁৱৰ ওচৰ চুবুৰীয়া কেইটাকৈ পাব? দুটা দুটাকৈ পাব। গুটিটো আনি পেলাই ধুনীয়াকৈ আইগৰাকীক দিলেহি, তেওঁক গুটি অহাৰ লগে লগে তেওঁক যজ্ঞলৈ নিমন্ত্ৰণ আহি গ'ল। এতিয়া যজ্ঞলৈ তেওঁক নিমন্ত্ৰণ দিলে, কেইদিনমান থাকিব লাগিব যজ্ঞৰ কৰ্মত। তাৰ আইগৰাকী মানে জহা চাউল খাবলৈ মন গ'ল, বোলে এই গুটি মোক এক পাচি জহা চাউল দে। তাই এক পাচি জহা চাউল পোৱাৰ লগে লগে বাকী গাঁওবিলাকত দুপাচি হ'ল। যেতিয়াই বস্তু খুজিলে পায়, একদম খোজা আৰম্ভ কৰিলে। নেকলেছ লাগে, গৰু লাগে, কাপোৰ লাগে। এখন এখন পালে গাঁৱৰ মানুহে কিমান পায়? দুখন দুখন পায়। এজনী গৰু পালে গাঁৱৰ মানুহে দুজনী দুজনী পায়। তাৰপিছত বামুণ যজ্ঞৰ পৰা আহিছে বোলে, গাঁওখন একেবাৰে নদন বদন হ'ল। কি হ'ল? আহি পেলাই সুধিছে, হেৰা গুটিটো কি কৰিলা? আৰু ঘৰত দেখোন বস্তু উভয় নদী। বোলে মোক লাগে আৰু ওলাই থাকে যে ভাল লাগিছে, খোজোতে খোজোতে আৰু মই পূৰা বস্তু পাই আছোঁ, আৰু মই যিমান পাইছোঁ গাঁৱৰ মানুহে ডাবুল পায়। মানে সেইকাৰণে গাঁৱৰ মানুহো ধনী হৈ গ'ল। বোলে খালী খালী, আৰু মই ধনী হ'বলৈহে আনিছিলোঁ, তই গোটেই গাঁওখনকে ধনী কৰি দিলি। দে 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 গুটি দে। তাৰপৰা কৈছে, এই গুটি মোৰ এটা চকু কণা কৰি দে। তাৰ এটা চকু কণা হোৱাৰ লগে গাঁৱৰ দুটা দুটা চকু কণা হৈ গ'ল। তই ক'লে, এই গুটি মোৰ এখন হাত নাইকিয়া কৰি দে। তাই গাঁৱৰ দুখন দুখন নাইকিয়া হৈ গ'ল। বোলে এই গুটি মোৰ এখন ভৰি নাইকিয়া কৰি দে। তাই গাঁৱৰ দুখন দুখন ভৰি নাইকিয়া হৈ গ'ল। তে চব কি হৈ গ'ল? কোমোৰা নিচিনা চব বাগৰি বাগৰি পৰি আছে। আমাৰ হিংসা প্ৰবৃত্তিটো তেনেকুৱা, আনৰ শ্ৰী আমি দেখিব নোৱাৰোঁ। কিন্তু বিপ্ৰ দামোদৰৰ পত্নীগৰাকী সুশীলাই কি কৰিছিল? যেতিয়া পঠিয়াইছিল যে তোমাৰ বাল্যবন্ধু দ্বাৰকাত আছে, এপাক যোৱা না, একো ক'ব নালাগে, খুজিব নালাগে, কিন্তু তুমি এপাক যোৱা, তোমাৰ চাবলৈ মন নাযায়নে? বোলে যায়। সুধা হাতে যাব নাপায় নহয়। এই তিনি ঘৰৰ পৰা তিনি মুঠি খুজি আনি দিলে। তাৰপিছত আইগৰাকী ইমান বুদ্ধিমতী, লাগে বুলি ক'বতো নোৱাৰে, গতিকে আঁচলটো ফালি তাতে বান্ধি পেলাই দিছে। এই আঁচলটো দেখিলে গম পাব ভগৱন্তই যে তেওঁলোকৰ অৱস্থা কেনেকুৱা, কিমান বুদ্ধিমতী। গতিকে আমাৰ আইসকল তেনেকুৱা বুদ্ধিমতী হ'ব লাগিব, যেনে বহুত কথা নোকোৱাকৈও ক'ব পাৰি। আৰু তেতিয়া কি হ'ল? ভুঞ্জিলাহা একমুঠি ত্ৰিজগত ভৈল তুষ্টি ব্ৰাহ্মণৰ সবে সিদ্ধি ভৈলাও আৰু মুঠি লৈল তুলি লক্ষ্মী আহি তাক বাধা দিলাও। এমুঠি খাওঁতে স্বৰ্গমৰ্ত সকলো সন্তুষ্ট হৈ গ'ল। এতিয়া ভগৱন্তই দিওঁ বুলি ক'লে আমি দুখন হাতে সামৰিব নোৱাৰোঁ, আৰু নিওঁ বোলে ক'লে চাৰিখন হাতে ল'ব, আমি দুখন হাতে ৰাখিব নোৱাৰিম। গতিকে অহংকাৰ, তিৰস্কাৰ, পৰচৰ্চা, পৰনিন্দা, পৰহিংসা এইবিলাক বাদ দিলে ধৰ্ম কৰা হ'ব। ধৰ্ম মানে একো নহয়, ধাৰণ কৰা। আমি এটা পৰম্পৰা, এটা সংস্কৃতি আৰু এটা সংস্কাৰমুখী এটা নিয়ম আমি ধাৰণ কৰিছোঁ, তাকে ধৰ্ম বুলি কয়। চবৰে ধৰ্ম বেলেগ বেলেগ। আমি মানুহ মহিলা আমি কাজ কৰম কৰোঁ, কাৰ্বিবিলাকে টোপোলা বান্ধি বান্ধি থৈ দিয়ে। সাতজনমান মৰিলে দহা পাতে, চুমাংকান পাতে। গতিকে তেওঁলোকক সেইটো ধৰ্ম। ধৰ্ম কাৰো লগত মিল নাই। কিন্তু প্ৰকৃত ধৰ্মটো হ'ল আমাৰ মানৱ ধৰ্ম। আমি ইজনৰ দুখত যদি দুখী হ'ব নোৱাৰোঁ, ইজনৰ সুখীত হক দে, তেওঁৰ আও হক বুলি আমি ক'ব নোৱাৰোঁ। এইবিলাক ঢেৰ কাহিনী আছে। এতিয়া ইয়াত এটা কথাহে ক'লেগৈ যে যিমানবিলাক গুণময় ভক্তিৰ কথা আছে, 81বিধ ভক্তি, 81বিধ ভক্তিৰ আমাক নিৰ্গুণ ভক্তিটোহে প্ৰয়োজন। আৰু এই গুণময় ভক্তিত আমি থাকিব লাগে। গুণময় মানে নিৰ্গুণ, মানে সংসাৰ মাৰ্গত আমি বৰ্তি থাকি আমাক লাগে লাগে কৰি ভগৱন্তৰ ভকতি কৰিব নালাগে। তামসিক, ৰাজসিক আৰু সাত্বিক ভক্তি, সেয়াও আমাৰ প্ৰয়োজন নাই। সাত্বিকটো উত্তম যদিও তাতো আমাৰ কি আছে? স্বাৰ্থ
জড়িত নিস্বাৰ্থভাৱে ভগৱন্তৰ ওচৰত আমি ভকতি কৰিব লাগে। এতিয়া ভকতি কৈ আছে নহয়, ভকতিটো কেনেকুৱা বস্তু? ভকতি একো ডাঙৰ বস্তু নহয়। বহুত ঘোষা জানিব লাগে, বহুত পুথিৰ জ্ঞান নালাগে, বিস্তৰ সম্বিত শাস্ত্ৰ জানিবাক নালাগে, পণ্ডিত হৈবাক বা নালাগে, দ্বিজ ঋষিও হ'ব নালাগে। কেৱল শুদ্ধ চিতে কায় বাক্য মন আৰু সুদৃঢ় বিশ্বাসে ভগৱন্তক এবাৰ কৃষ্ণ বুলি ক'লেও হৈ যায়। এবাৰ এজন চোৰে আহি পেলাই এনেকুৱা ভাগৱতৰ অনুষ্ঠানত আহি খেদি আহিল, ইয়াতে সোমাই গ'ল। ইয়াত মানুহ বেছি আছে, তেওঁক বিচাৰি নাপালে। সেই সময়তে ব্যাখ্যাকাৰে এই শ্যাম সুন্দৰৰ কথা কৈ আছে, মানে ভগৱন্ত প্ৰভুৰ ৰূপ বৰ্ণনাৰ কথা কৈ আছে। তেওঁ ইমান অলংকাৰবিলাকৰ কথা শুনি শুনি গজ মুকুতাৰ হাৰ, হাত খৰি গলপতা, চব যিমান অলংকাৰ আছে এইবিলাক শুনি চোৰে ভাবিলে, বা ইয়াক এদিন মাৰি দিলে দেখোন মোৰ গোটেই জীৱন মই বিন্দাছ চলি যাব পাৰিম। তাৰপিছত এটা সময়ত গৈ সি ৰ'ব নোৱাৰিলে আৰু বোলে ইয়াতে লাষ্ট টাৰ্গেটটো লগাই দিয়া বা গৈ ব্যাখ্যাকাৰ ওচৰত বোলে, প্ৰভু বোলে কওকচোন, বোলে শ্যাম সুন্দৰ ক'ত পায়? বোলে বৃন্দাবনত পায়। বোলে বৃন্দাবন কিমান দূৰ? বোলে ইয়াৰ পৰা 2-3 দিন যাব লাগিব। বোলে কিহত? বোলে ট্ৰেইনত যাব লাগিব। বোলে পইচা ল'লে আৰু ট্ৰেইনত উঠিলগৈ, একদম বৃন্দাবন পালে। বৃন্দাবনত চবতে চব মূৰ্তি আছে, কিন্তু শ্যাম সুন্দৰ পোৱা নাই। তাত এখন নিধিবন আছে, এই নিধিবনত ৰাতি কাকো থাকিবলৈ নিদিয়ে। তাত ভগৱন্তৰ ৰাধাৰ ৰাস ক্ৰিয়া হয় বুলি কয়, এইটো এটা মানে প্ৰবাদ আছে। সি তাৰ এটা চুকতে থাকি শ্যাম সুন্দৰকৈ চিঞৰি আছে। লাষ্টত গৈ পেলাই ভগৱন্তে তাক আহি পেলাই দেখা দিলেহি, কাৰণ ৰাতি তালৈ আহিবই যেতিয়া। বোলে তই কিয় বিচাৰি আছ? বোলে তোমাক চাবৰ কাৰণে। তাত যেতিয়া দেখিছে যে বা হয়তো একদম সাংঘাতিক অলংকাৰ, চাব নোৱাৰি চকুৰে। তাৰপিছত বোলে কি লাগে তোক? বোলে প্ৰভু মোক একো নালাগে আৰু মোৰ তোমাৰ চৰণকে লাগে। নাই মোৰ দৰ্শন এনেই বিফলে নাযায়, কাৰণ ভগৱন্তক দৰ্শন হোৱাৰ লগে লগে ভিতৰত থকা বেয়া ভাৱবিলাক লগে লগে নাইকিয়া হৈ গ'ল। গতিকে পৰম তত্ত্ব উপলব্ধিলে যেতিয়া আহিল, তেতিয়া তেওঁ চৰণৰ বাহিৰে একো নালাগে। কৈছে না মোৰ মানে প্ৰত্যক্ষটোৰ অথলে নাযায়, তই বৰ ল। বোলে ঠিকে আছে, যদি বৰ দিবলৈ বিচাৰিছে তেতিয়াহ'লে এটা কাম কৰক, যে মোৰ অভাৱবিলাক অলপ নাইকিয়া কৰক, আৰু মই তোমাক স্মৰণ কৰিলে যাতে তোমাক দেখা সাক্ষাৎ পাওঁ। তাৰপিছত তেওঁ দেনেন দি আহিল, তাৰ ভাগৱত 7 দিনীয়া অনুষ্ঠান। তেওঁ আহি আকৌ ভাগৱত পালেহি, পাবলৈ বোলে প্ৰভু জনাবলৈ কি হ'ল? মই শ্যাম সুন্দৰক পালোঁ নহয়, আপুনি যে কৈছিল অলংকাৰবিলাকৰ কথা চব আছে। বোলে তুমি দেখিলা? বোলে হয় দেখিলোঁ। বোলে সেই সঁচা নে মিছা? বোলে সঁচা, মই দেখিলোঁ। কৈছে, তেওঁতো কৈছে যে মইতো এনেই কৈছোঁহে, ইয়াত লিখা কথাখিনিকে ক'লোঁ। সি সেইটোকে কি বুলি ল'লে? দৃঢ়তাৰে ল'লে। কৈছে তুমি মোক দেখুৱাই দিব পাৰিবা? বোলে মই পাৰিম। তেওঁ ক'লে বোলে হে শ্যাম সুন্দৰ, এই ভাগৱতৰ অনুষ্ঠানত তুমি অকণমান মোক দৰ্শন দিয়া, কাৰণ মোক যিজনে উপদেশ দিছিল তেওঁ গুৰুক মানি লৈছে, এই গুৰুক যাতে তুমি দৰ্শন দিয়া। তাৰপৰা তাত শ্যাম সুন্দৰ কৈছে কিয় মাতিলা? বোলে গুৰুৱে তোমাক চাবলৈ বিচাৰিছে, নহ'লে মোক বিশ্বাস কৰা নাই। তেওঁ কৈছে গুৰুদেৱ চোৱা, এই শ্যাম সুন্দৰ তোমাৰ সন্মুখত ৰৈ আছে। কৈছে মইতো দেখা নাই। বোলে নাই দেখা? এই ৰৈ আছে, চাওকচোন। বোলে নাই মই দেখা নাই। তেতিয়া কৈছে প্ৰভু তেওঁ দেখা নাই তোমাক। কৈছে তোমাৰ কাৰণেহে মই আহিছোঁ, তেওঁৰ কাৰণে মই আহা নাই। তুমি নিস্বাৰ্থভাৱে একনিষ্ঠভাৱে মোক তুমি গোটেই ৰাতি মাতিছা, তাৰ কাৰণে তুমি বৰ পাইছা, আৰু তুমি সেই বৰটোকে বিচাৰিছা তোমাক মাতিলে তুমি উপস্থিত হ'বা, সেইকাৰণে মই উপস্থিত হৈছোঁ। আজি তোমাক গুৰুৱে দেখা নাই। তেতিয়া কৈছে যে তুমি তেওঁক স্পৰ্শ কৰি দিয়া। তেতিয়া সেই চোৰটোৱে তেওঁক স্পৰ্শ কৰি দিওঁতে গুৰুৱে দেখিছে। তেতিয়া সেই ব্যাখ্যাকাৰ গুৰুজনে তেওঁক কি কৈছে? প্ৰণাম কৰিছে যে মই তোমাৰ কৃপাতে তৰিলোঁ। গতিকে ভক্তিটো ক'ত আছে দেখিছে? এতিয়া ভকতিটো সেইটোহে, কোনফালৰ পৰা কেনি ভকতি হ'ব ধৰিব নোৱাৰিব। 5 পোৱা তাল ফালিলেও ভকতি নহ'ব। গোপাল গোবিন্দ যদুনন্দন গাই আছে, আৰু এই ৰাস্তাত
ক্ৰিং ক্ৰিংকৈ বেল মাৰিছে বোলে হেৰা শুনিছা এই মাছ বেপাৰীটো পইচাটো দিবা আকৌ কৃষ্ণৰ চৰণে লৈলোখন এই যে আমি কৰিলোঁ চব কৰিলোঁ একোৱেই নকৰিলোঁ মই অলপ আগতে কৈছিলোঁ যে 80 বছৰ 40 বছৰ 50 বছৰ এইসকলে ভাগৱত শুনি এতিয়া কি পাব এইটো নাজানো কিন্তু যিসকলে নতুনকৈ সংসাৰ কৰিব তেওঁলোকে ভাগৱত অনুষ্ঠানলৈ আহক ভাগৱত শ্ৰৱণ কৰক ভাগৱতৰ মাধ্যমেৰে এখন সুন্দৰ সুস্থ সমাজ দেশ আৰু এখন গৃহস্থী সৃষ্টি কৰক কৃষ্ণ